হয়, আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা চৌদিশে দেখিবলৈ পোৱা গৈছে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ শ'লমাৰী শ্যামা কালী মন্দিৰত। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে যি কালী পূজা দৃশ্য নিশ্চিত অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছে। ইতিমধ্যে যি পূজা অৰ্চনাৰ বাবে লোকে লোকাৰণ্য বুলি ক'ব লাগিব। গোৱালপাৰা জিলাৰ যি শ'লমাৰী শ্যামা কালী মন্দিৰত সকলোৱে হাতত ধূপ তেল নৈবদ্য লৈ পেলাই মাৰ শ্ৰীচৰণত আহি পেলাই যি পূজা অৰ্চনা এই পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। দৃশ্য আমি দেখুৱাই আছো এনেধৰণৰ এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। সকলোৱে আহিছে আহি পেলাই যি পৰিয়ালৰ সৈতে আহি পেলাই হাতত ধূপ ধূনা নৈবদ্য লৈ পেলাই মাৰ শ্ৰীচৰণত আশীষ লোৱা দেখিবলৈ পোৱা গৈছে। দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো। কিছু কথা পাতিব বিচাৰিম দাদা। কালী পূজাৰ শুভেচ্ছা থাকিল। কেইদিনীয়া কাৰ্যসূচী আপোনালোকে? মই পোনপ্ৰথমে সমগ্ৰ অসমবাসী ৰাইজক দীপাৱলীৰ লগতে মা শ্যামা কালী পূজা উপলক্ষে সকলো অসমবাসী ৰাইজে শুভেচ্ছা জনাইছো। লগতে আমি শ'লমাৰী শ্যামা কালী বাৰ্ষিক পূজা আমি দ্বিতীয় কাৰ্যসূচীত আমি এইবাৰ আয়োজন কৰিছোঁ 27 আৰু এয়া আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী। আমি প্ৰথম কাৰ্যসূচী ইয়াৰ পুৰণি মাৰমতি আমি বিসৰ্জন দিব কাৰ্যসূচী আমি হাতত ল'ব ওলাইছোঁ। আৰু আমি এই তিনিদিনীয়া কাৰ্যসূচীত আমি সমগ্ৰ অসমবাসী ৰাইজক তথা সমগ্ৰ গোৱালপাৰা ৰাইজক আমি সহায় সহযোগিতা তথা মানে মাৰ ওচৰত আহি মানে পূজাত সহযোগ কৰাৰ বাবে আমি সমগ্ৰ ৰাইজকে আমি অনুৰোধ জনাইছোঁ। ৰাইজৰ পৰা কেনেকুৱা সহায় সহযোগিতা? ইয়াত ৰাইজৰ অজস্ৰ সহায় সহযোগিতা ইয়াত যথেষ্ট আৰু নিশ্চয় ক'ব লাগিব আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা চৌদিশে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখি আছো গোৱালপাৰা জিলাৰ যি শ'লমাৰী শ্যামা কালী মন্দিৰৰ পৰা দেখি পুৰণি মূৰ্তি বিদায় দিব দৃশ্য আমি দেখুৱাই আছো। আৰু লোকে লোকাৰণ্য বুলি ক'ব লাগিব গোৱালপাৰা জিলাৰ যি শ'লমাৰী শ্যামা কালী মন্দিৰত সকলোৱে হাতত ধূপ তেল নৈবদ্য লৈ পেলাই মাৰ শ্ৰীচৰণত আহি পেলাই যি পূজা অৰ্চনা এই পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। দৃশ্য আমি দেখুৱাই আছো সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে শ'লমাৰী শ্যামা কালী মন্দিৰত। আমি দেখুৱাই আছো এনেধৰণৰ যে হাতত দেখিবলৈ পোৱা গৈছে ধূপ তেল নৈবদ্য লৈ পেলাই মাৰ শ্ৰীচৰণত আহি পেলাই যি পূজা অৰ্চনা কৰা দেখিবলৈ পাইছে। প্ৰতি বছৰে দেখিবলৈ পোৱা যায় পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজাত গোৱালপাৰা জিলাৰ শ'লমাৰীত উখল মাখল পৰিৱেশে বিৰাজ কৰে। আৰু ইয়াত নিশাৰ ভাগত যি বলি বিধান এই বলি বিধান হোৱা বুলি ইতিমধ্যে জানিব দিছে ইয়াৰ যি পূজা আয়োজক কমিটিয়ে। দৃশ্য দেখুৱাই আছো এই ধৰণৰ যি পূজা অৰ্চনা ইয়াত ইতিমধ্যে পূজা অৰ্চনা চলি আছে। আৰু দেখিছো যি বলি বিধান নিশাৰ ভাগত দেখিবলৈ পোৱা যাব। ইয়াত যি বলি বিধান প্ৰায় 400ৰ পৰা 500 যি ছাগলী ইতিমধ্যে যে পাৰ ইতিমধ্যে বলি হোৱা বুলি কি কৰে পুৰা আপোনাৰ ইয়াত বলি বিধান নহয় আপোনালোকৰ? বলি বিধান আজি ৰাতি হৈ যাব। আজি ৰাতি হ'ব মোটামুটি 11টা মানৰ পৰা আৰম্ভ হ'ব। বলি বিধান মোটামুটি আমি ইয়াতে পোৱা নম্বৰ মতে বহুত পাইছোঁ। এতিয়া হয়তো এৰা ৰিচিভ হৈ আছে। এতিয়া কিমান সময়লৈকে লাগে এইটো আমি সময়টো দিব নোৱাৰিম। এতিয়া হৈ আছে, এতিয়া লিষ্ট লৈ আছে আৰু সেইখিনি আৰু এনে বৰ্তমান সমাগম বৰ্তমান ভালে চলি আছে, কোনো অসুবিধা হোৱা নাই। কি কি বলি হয় ইয়াত? ছাগলী? ইয়াত খালি ছাগলী পাৰ এনেকুৱা বলি হয়, দুটো বলি হয় আৰু পাৰ চৰাই এইটোৱে আৰু কিমান মান এতিয়া মোটামুটি ধৰক এনে 2000 মান চলে আৰু হয় হয়। ৰাতিপুৱাৰ পৰা পূজা চলি আছে? ৰাতিপুৱাৰ পৰা পূজা চলি আছে। বৰ্তমান সমাগম ভালে বেয়া নহয় আৰু চলি আছে। আমি এনেকে আপোনালোকক নমস্কাৰ এনেকৈ এইখিনিয়ে আৰু ক'বলগীয়া। অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছো গোৱালপাৰা জিলাৰ যি শ'লমাৰী শ্যামা কালী মন্দিৰৰ পৰা দেখিছো প্ৰায় 2000ৰ ওপৰত ইয়াত যি ছাগলী পাৰ ইতিমধ্যে বলি হোৱা বুলি এই আয়োজক কমিটিৰ লোকে আমাক নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত জানিব দিছে। আৰু সকলোৱে হাতত ধূপ তেল নৈবদ্য লৈ পেলাই দেখিবলৈ পোৱা গৈছে মাৰ শ্ৰীচৰণত আহি পেলাই যি পূজা অৰ্চনা এই পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। লোকে লোকাৰণ্য বুলি ক'ব লাগিব গোৱালপাৰা জিলাৰ শ'লমাৰী যি শ্যামা কালী মন্দিৰত হাতত ধূপ তেল নৈবদ্য লৈ পেলাই পূজা অৰ্চনা কৰিব ওলাই অহা পৰিলক্ষিত দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছো। সকলোৱে ওলাইছে। ক'ৰ পৰা আহিছে? মুখৰ পৰা পূজা হোৱা নাই এতিয়ালৈকে? পূজা হোৱা নাই এতিয়া লগত আহিলো। দৃশ্য দেখুৱাই ক'ৰ পৰা আহিছে? মই ভালো প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহো। পূজা মাৰ পূজাত আহিছে? মাৰ পূজাত আহিছো। পূজা হোৱা নাই এতিয়ালৈকে? পূজা এতিয়ালৈকে আহিছো জাষ্ট মাত্ৰ ভক্তি দি হলো মাৰ ওচৰত কিবা মনৰ আশা পূৰণ কৰি আহিছো আৰু। জুবিন দা অভিষেক কালী পূজা এইটো জুবিন গাৰ্গৰ কাৰণে আমাৰ বহুত মানে কি কৰিম আৰু মানে তাৰ কথা ভাবিলে মানে বহুত বেয়া লাগে আৰু ন্যায় পাব লাগে। পাব লাগে, পাবই নিশ্চয়। সেইটো ভাল কামে কৰিছে হয় নে নহয়? নিশ্চয় ক'ব লাগিব সকলোৱে যে জুবিন দাৰ
জুবিনদাৰ অবিহনে কিন্তু এইবাৰ পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজা সকলোৱে জুবিনদাৰ যি ন্যায় বিচাৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক আমি দেখুৱাই আছো গোৱালপাৰা জিলাৰ যি ফুলমাৰী শ্যামা কালী মন্দিৰৰ পৰা দেখিছো বাইদেউ ক'ৰ পৰা আহিছে মই আগেৰ পৰা আহিছো জুবিনদাৰ অবিহনে কিন্তু এইবাৰ পোহৰ উৎসৱ দীপাৱলী কি ভাল লগা নাই দুৰ্গা পূজা এনেকুৱা গেল মন চন সকলোৰে বেয়া লাগি আছে জুবিনাৰ সকলোৱে ভাল পাইছিল ন্যায় পাব লাগে এইটোৱে নিশ্চয় ক'বলৈ সকলোৱে জুবিনদাৰ অবিহনে কিন্তু এবাৰ পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজা সকলোৱে জুবিনদাৰ ন্যায় বিচাৰিছে দৃশ্য দেখুৱাই আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক লোকে লোকাৰণ্য বুলি ক'ব লাগিব যি গোৱালপাৰা জিলাৰ ফুলমাৰী শ্যামা কালী মন্দিৰৰ দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছে উখল মাখল পৰিৱেশে বিৰাজ কৰি সকলোৱে হাতত ধূপ তেল নৈবেদ্য লৈ পেলাই মাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছো মই পুনৰ কৈছো আজি পোহৰ উৎসৱ দীপাৱলী আৰু কালী পূজা আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালো গোৱালপাৰা জিলাৰ এই ফুলমাৰী শ্যামা কালী মন্দিৰৰ পৰা সকলোৱে পুৱাৰ পৰাই দেখিবলৈ পোৱা গৈছে হাতত ধূপ তেল নৈবেদ্য লৈ পেলাই যি পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ